Hello students, सबके आमी स्वागत जनाइছো मोर चेनेलखनলৈ। तो আজি আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ যেটো সিলেবাস আছে ইয়াৰলি এনুৱেল এক্সামৰ কাৰণে যেটো সিলেবাস আছে হেতু আমি আলোচনা কৰিম। তো প্ৰথমতে ইয়াৰ আলোচনা কৰিম এটো এক্সামটো 3 আৱাৰ্ছৰ হ'ব আৰু এটা পেপাৰতে হ'ব। টোটাল মাৰ্ক কিমান হ'ব 100 মাৰ্ক হ'ব আৰু এটো চাৰিটা ভাগত ভগোৱা হৈছে। প্ৰথমটো হ'ল Section A যেটো আছে ৰিডিং স্কিল আৰু ৰিডিংৰ ভিতৰত কি থাকিব আনসিন পেজেস এন্ড আনসিন prose pages আৰু সিন পেজেস থাকিব। তো তাৰ পিছত কি আছে এডভান্স ৰাইটিং স্কিল আৰু সি নম্বৰ সেকশনটোত কি আছে গ্ৰামাৰৰ পিছত কি থাকিব নেৰেশন থাকিব ডাইৰেক্ট ইনডাইৰেক্ট ভয়েস টেন্স প্ৰিপজিশন transformation of sentence আৰু section D টোত কি আছে prescribed books section D কি আছে ফ্লেমিঙ্গো আৰু ভিস্টাস যেটো কি হয় ফ্লেমিঙ্গো টো কি হয় তোমাৰ মেইন বুকটো আৰু ভিস্টাস টো কি হয় যেটো সাপ্লিমেন্টাৰী ৰিডাৰ বুলি কও। তাৰ পিছত আমি চাম section A টোত আমি কি কভাৰ হ'ব section A টোত কভাৰ হ'ব unseen pages যেটো unseen pages হ'ব ফৰ দা কম্প্ৰিহেনশনৰ কাৰণে unseen pages হ'ব। তাৰ পিছত section B টোত কি আছে advanced writing skill advanced writing skillৰ ভিতৰত কি আহিব short comprehension not more than 15 words advertisement notice designing drafting poster writing formal and informal invitation and replies এবোৰ আহিব advanced writing or bisot tar bisot report writing then factual description based on the verbal input tar bisot writing one of the two letter hibor ahibo letter type ot ki dise business official letter to the editors and application for a job ebor ahibo tuma advanced writing skill ta ami jodi section C2 saw section C2 hol amar ki grammar section section C2 grammar section ইয়াৰ পৰা টোটাল 20 মাৰ্ক আহিব। তো গ্ৰামাৰৰ ভিতৰত কি আছে নেৰেশন ডাইৰেক্ট এন্ড ইনডাইৰেক্ট ভয়েস টেন্স প্ৰিপজিশন ট্ৰান্সফৰমেশন অফ সেন্টেন্স এইখিনি হল আমাৰ গ্ৰামাৰৰ সিলেবাস। তাৰ পিছত section D টো যেটো আমাৰ কি হয় বুক হয় বুকৰ পৰা প্ৰেসক্ৰাইবড বুক কি আছিল ফ্লেমিঙ্গো আছিল আমাৰ মেইন বুকটো। তাৰ পিছত প্ৰছৰ সেকশন খিনি যদি চাও তাৰ মানে যিখন স্টোৰী সেকশনত যদি চাও তা লাষ্ট লেসন তাৰ পিছত মেমৰিজ অফ ছটা সাহেব লষ্ট স্প্ৰিং ইন্ডিগো গোইং প্লেसेस এইখিনি হল আমাৰ টেক্সট বুক তাৰ পিছত পোয়েট্ৰিত কি আছে সিলেক্টেড পোয়েট্ৰিজ মাই মাদাৰ এট 66 কিপিং ওয়াইল্ড এ থিং অফ বিউটি এ রোড সাইড স্ট্যান্ড এইকেইটা আছে আমাৰ। তাৰ পিছত এইখিনি কি দিছে কোশ্চেন পেটাৰ দিছে কোশ্চেন পেটাৰটো আমি বেলেগ দিন আলোচনা কৰিম বেলেগ এটা ভিডিওত আলোচনা কৰিম। তাৰ বাবে কি দিছে টেক্সট বুকৰ পৰা কিমান আহিব যেটো ভিস্টাস বুক আছে ভিস্টাসৰ পৰা আহিব অনলি 15 মাৰ্ক সেই হিচাপে ভিস্টাসৰ পৰা 15 মাৰ্ক আহিব আৰু মাৰ্ক প্যাটাৰ্নটো ইয়াত দি দিছে আৰু ইয়াৰ বাবে বুক কি চাব লাগিব তোমাৰ ফ্লেমিঙ্গো যেটো হয় আসামৰ যেটো হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ কাৰণে পাবলিশ কিয়া হৈছে বামুনি মৈদামত এটো এনসিইআৰটিৰ দ্বাৰা ডেভেলপ কৰিছে হেতু ফ্লেমিঙ্গোটো চাব লাগিব আৰু ভিস্টাসটো হল আমাৰ সাপ্লিমেন্টাৰী ৰিডাৰ পাবলিশ কৰিছে হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলে কৰিছে যে বামুনি মৈদামত আছে গুৱাহাটী 21 ডেভেলপড বাই এনসিইআৰটি। তো এইখিনি হল আমাৰ 2025 26 ৰ কাৰণে হায়াৰ সেকেন্ডাৰী সিলেবাস। তো সিলেবাস ৰিলেটেড ভিডিও পাবলৈ আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু নেক্সট ভিডিওত আমি কি আলোচনা কৰিম কি কোনটো সেকশনৰ পৰা কেনেকুৱা টাইপৰ কোশ্চেন বনিব আৰু কোনটোত কেনেকুৱা টাইপৰ মাৰ্ক থাকিব। ঠিক আছে, থ্যাংক ইউ।